আহিলোঁ আপোনালোকৰ মাজলৈ এই ৰোজাৰ মাহ অ হাই ৰে হাই নামাজ নকৰিবি কাজা ৰোজা নকৰিবি হেলা নামাজ ৰোজা নহ'লে জান্নাতো নাপাবি হাসাৰৰ বিচাৰৰ দিনা ৰোজা ৰাখে বহুত মানুহে ৰোজা ৰাখে ৰোজা আকৌ বহুত ধৰণৰ ৰোজা আছে এটা হ'ল মোবাইল চোৱা ৰোজা এটা হ'ল টোপনি মাৰা ৰোজা এটা হ'ল টিভি চোৱা ৰোজা এটা হ'ল ৰাস্তাৰ কাৰোবাৰ দোকানৰ কাষত বহি বা কাৰোবাৰ মছজিদৰ কাষতে বহি দুনিয়াৰ বস্তু খোৱা ৰোজা ৰাখি কেনে বস্তু খায় কেনেকুৱা খায় জানেনে বেলেগৰ কথা কোৱা মানে খাই আছে বেলেগৰ গিবত কৰা মানে বস্তু খাই আছে মানুহ গমেই নাপায় আৰু এটা কাৰণে বৰ ডাঙৰ কথা দেই এই লেঙেৰা ৰোজা কি লেঙেৰা ৰোজা নাজানে আপুনি হে লেঙেৰা ৰোজা মানে নামাজ নপঢ়ে ৰোজা ৰাখে নামাজ নপঢ়ে ৰোজা ৰাখে তাৰমানে এইটো লেঙেৰা ৰোজা তাৰমানে নামাজটো পঢ়িবই লাগিব ফৰজ নামাজ ফৰজ ৰোজা এমাহ ফৰজ ৰোজা ৰাখা মানে নামাজ পঢ়িবই লাগিব তাৰাবি হওক ফৰজ নামাজে হওক সুন্নত নামাজে হওক পঢ়িব লাগিব বুজিছে আৰু কি ক'ম আৰু এটা প্ৰকাৰৰ কিন্তু বৰ হাঁহি উঠা এটা প্ৰকাৰৰ মানুহ এনেকুৱা আছে এয়া দুটা গুণা নকৰে ৰোজা নাৰাখাটো গুণা আৰু ইফতাৰী খোৱাটোও গুণা বুলি ভাবে কাৰণ ৰোজা নাৰাখিব পাৰে কিন্তু ইফতাৰী খায় আৰু এটা ৰোজা দেখিছোঁ এয়া চাধা খায় আৰু ৰোজা ৰাখি আছে এইফালে মই সুধিলোঁ তই চাধা খাইছ ৰোজাও ৰাখিছ কৈছে বোলে না মই চাধাটো খোৱা নাই নহয় থৈছোঁহে খাই দিলেহে ৰোজা ভাঙিব থৈ দিলেতো ৰোজা নাভাঙে সেইকাৰণে চাধা খাব পাৰে ইয়াৰ আকৌ এইটো নতুন মছলা আহোঁ বহুত ধৰণৰ ৰোজা সেইকাৰণে যিখিনি আল্লাই হুকুম কৰিছে সেইখিনি আমি মানি চলিম গিবত চুগলি খংটো মানে বৰ ডাঙৰ কথা দেই ৰোজা ৰাখি খং উঠিব নাপায় আৰু খং যেন আমি নুঠোঁ আৰু এটা কথা মই কৈ দিছোঁ ৰোজা কিন্তু বহুতৰে কিন্তু বৰবাদ হৈ যাব পাৰে কাৰণ যদি হালাল ৰুজি ত্যাগ কৰিব লাগিব খানাটো ক'ৰ পৰা আহিছে ইফতাৰীটো ক'ৰ পৰা আহিছে চেহৰী ক'ৰ পৰা আহিছে খানাটো যদি আপুনি ত্যাগ নকৰে খানাটো যদি হাৰাম হৈ যায় ৰোজা বৰবাদ হৈ যাব সেইকাৰণে ভাবি চিন্তি ক'ৰবাত যদি বস্তুও কিনে দাম কৰি কিনিব ফটক কৰি কেনে এটা বস্তু ফটকৈ বেছি লৈ নল'ব আৰু বেপাৰীজনে যি দিয়ে তাকে ল'ব দে মোক 10 টকাত এইখিনি বস্তু দিয়া বেপাৰীটো দিলে বাছ এইখিনিয়ে মোৰ চাফিচিয়েণ্ট বুলি ভাবিব লাগিব আৰু ৰোজা ৰাখিব সকলো বিশ্বৰ কাৰণে দোৱা কৰিব মই আকৌ আপোনালোকৰ মাজলৈ আহিম আকৌ আহিম চাই থাকিম